বহুত ছাত্ৰ-ছাত্ৰী সুধি আছে যে শ্ৰীমন্ত অংগদেৱ ইউনিভাৰ্চিটিৰ জিএনএম নাৰ্ছিং কোৰ্চৰ 11 আগষ্টৰ পৰীক্ষা পোষ্টপন্ড অৰ্থাৎ বাতিল কৰিলে নে নাই বহুতে জানিব বিচাৰি আছে। বহুতে কৈ আছে যে বাতিল কৰিছে, এনেকৈ বহুতে কৈ আছে। বাতিল সঁচাকৈ হৈছে নে নাই এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। আৰু শ্ৰীমন্ত অংগদেৱ ইউনিভাৰ্চিটি এখন নতুন নোটিছ ইছ্যু কৰিছে বিএছচি মেডিকেল টেকনলজি কোৰ্চৰ ৰিগাৰ্ডিং। এতিয়া মই নতুন নোটিছৰ ডিটেইলছখিনি জনাম, তাৰ পিছতে জিএনএম নাৰ্ছিং কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষা পোষ্টপন্ড কৰিছে নে নাই জনাই দিব। যিখন নতুন নোটিছ ইছ্যু কৰিছে বিএছচি মেডিকেল টেকনলজি কোৰ্চৰ ৰিগাৰ্ডিং, ইয়াতে কৈছে যে কোনোবাই ছাত্ৰ-ছাত্ৰীয়ে যদি বিএছচি মেডিকেল টেকনলজি কোৰ্চত এডমিশ্যন লোৱাৰ পিছত যদি কেইদিনমান পিছত 1-2 বছৰ পিছত যদি এৰি দিয়ে, তেতিয়াহ'লে ছাত্ৰ-ছাত্ৰীৰ এটা পেনাল্টি ফি দিব লাগিব। 75,000 দিব লাগিব ইয়াতে উল্লেখ কৰিছে। ইয়াতে কৈছে যে আধাতে যদি এডমিশ্যন লোৱাৰ পিছত আধাতে যদি এৰি দিয়ে, তেতিয়াহ'লে 75,000 পেনাল্টি দিব লাগিব। এই পইচা দিয়াৰ পিছতে ছাত্ৰ বা ছাত্ৰীয়ে সেই কলেজখনৰ পৰা আহিব পাৰিব। এতিয়া জনাই দিয়া হ'ব আগষ্টৰ 11 তাৰিখৰ জিএনএম নাৰ্ছিং কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষা বাতিল কৰিছে নেকি বা পোষ্টপন্ড হৈছে নে নাই জনাই দিব। পোষ্টপন্ড হোৱা নাই। আগৰ যিটো ভিডিঅ' আছিল বহুতেই চাইছে, সেইটো আছিল জুলাই মাহৰ 14 তাৰিখৰ। জুলাই মাহৰ 14 তাৰিখৰ পৰীক্ষাহে পোষ্টপন্ড কৰিছিল। আগষ্টৰ 11 তাৰিখৰ পৰীক্ষা পোষ্টপন্ড কৰা নাই। পুনৰ জনাই দিব বিচাৰিছো, আগষ্টৰ 11 তাৰিখত জিএনএম নাৰ্ছিং কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষা হ'ব। পৰীক্ষা পোষ্টপন্ড কৰা নাই। যিসকলে পৰীক্ষা দিব বুলি ৱেইট কৰি আছে, কোনো ধৰণৰ টেনচন কৰিব নালাগে। আগষ্টৰ 11 তাৰিখত ৰবিবাৰে জিএনএম নাৰ্ছিং কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষা হ'ব। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট জনাই দিব বিচাৰিছো, এন্ট্ৰেন্স পৰীক্ষাৰ চিলেবাছ অনুসৰি যদি মক টেষ্ট দিব বিচাৰিছে জিএনএম নাৰ্ছিং কোৰ্চৰ, তেতিয়াহ'লে এতিয়া দিব পাৰিব, ফ্ৰীত মক টেষ্ট দিব পাৰিব। এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক আছে, লিংকত ক্লিক কৰি বহুত কেইটা মক টেষ্ট দিব পাৰিব ফ্ৰীত। ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছো, এতিয়াই চেক কৰক। আৰু যদি কিবা নতুন আপডেট আহে ছাত্ৰ-ছাত্ৰীক অতি সোনকালে ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব।